এআইইউডিএফ বিজেপির বি টিম, বলছেন এআইইউডিএফ বিধায়কই। অসমের রাজনীতিতে এখন আর পায়ের তলায় মাটি নেই এআইইউডিএফ এর। এই অবস্থায় দলেরই এক বিধায়ক এআইইউডিএফকে বিজেপির বি টিম বলে আখ্যায়িত করায় চরম বিড়ম্বনার মুখে পড়েছে দল। বাকায়দা সাংবাদিক সম্মেলন করে নিজেদের অসাম্প্রদায়িক প্রমাণ করতে উঠে পড়ে লেগেছে এআইইউডিএফ। এআইইউডিএফ দলৰ বিজেপিৰ লগত কোনো দূৰৰো সম্পৰ্ক নাই। আমি দুটা দল সুমেৰু কুমেৰুত অৱস্থিত, গোটেই অসমবাসী জানে। দলৰ জন্মলগ্নৰ পৰা যোৱা 20টা বছৰে বিজেপিৰ যি আদৰ্শ, আৰএছএছ আৰু বিজেপিৰ আদৰ্শৰ লগত আমাৰ কোনো মিল নাই। আমি যুঁজি আহিছোঁ। বৰ্তমান বিজেপি চৰকাৰ যোৱা 10 বছৰে হ'ল এই সাম্প্ৰদায়িক বিজেপি চৰকাৰৰ বিভিন্ন সাম্প্ৰদায়িক কাৰ্যসূচীৰ আমি শক্তিশালীভাৱে বিধানসভাৰ ভিতৰে বাহিৰে আমি বিৰোধিতা কৰি আহিছোঁ। যদিও এআইইউডিএফ এর দাবিকে নস্যাৎ করে দিয়ে পাল্টা অভিযোগ করেছে কংগ্রেস। রফিকুলের দাবিকে উড়িয়ে দিয়ে বিধায়ক নুরুল হুদার পাল্টা দাবি। আৰু ইউডিএফটো ক'ত আছে আৰু ইউডিএফে কি কৰি আছে আপোনালোক চবেই জানে। ইউডিএফ কাৰ উপকাৰ কৰে? এজিপি একমাত্ৰ দৃষ্টি আছে বিজেপিক সহায় কৰাৰ কাৰণে। গতিকে এইটো চব মানুহেই জানে। গতিকে এইটোতো নতুন কথা নহয়। আজিৰ বিজেপি দল কংগ্ৰেছৰে এটা গৰ্জন ক'লে ভুল নহ'ব। 21ৰ নিৰ্বাচনত আমি কংগ্ৰেছ, বিপিএফ, চিপিএম একেলগে নিৰ্বাচন খেলি বিজেপিৰ হাতৰ পৰা 10খন আসন আমি কাঢ়ি আনি কংগ্ৰেছক দিছোঁ। শুধু নুরুল হুদাই নন, প্রাক্তন কংগ্রেস সাংসদ আব্দুল খালেকও এক হাত নেন এআইইউডিএফকে। একই সঙ্গে তিনি টার্গেট করে নেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাকেও। 10খন আসন আমি একেলগে ইলেকশ্যন খেলাৰ কাৰণে বিজেপিৰ হাতৰ পৰা কাঢ়ি আনি কংগ্ৰেছক আমি দিলোঁ। কংগ্ৰেছৰ বিধায়ক আজি এই 10টা সমষ্টিত আছে। ইয়াৰ পিছতো কংগ্ৰেছৰ লাজ নালাগেনে ইউডিএফক তেখেতসকলে বিজেপিৰ লগত সম্পৰ্ক থকা বুলি কয়? মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি আজিৰ ৰাজ্যসভাৰ মন্ত্ৰী বা ভুৱনেশ্বৰ কলিতাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ এমপি প্ৰধান বৰুৱাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ মন্ত্ৰীসকলৰ পৰা আৰম্ভ কৰি যিসকল কংগ্ৰেছত আছিল আজি বিজেপিৰ ডাঙৰ ডাঙৰ নেতা তেখেতসকলে, ইয়াৰ পিছতো কংগ্ৰেছে ইউডিএফৰ ওপৰত যি ব্লেম দিয়ে, ন্যূনতম লাজ থাকিলে মই ভাবোঁ তেনেকুৱা কথা নক'লেহেঁতেন। মিয়াৰটো আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক হিমন্ত বিশ্ব শৰ্মা। মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক হিমন্ত বিশ্ব শৰ্মা। যিসকলে মিয়াৰ ৰাজনীতি কৰে তেওঁলোকে সকলোৱে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব লাগে, কাৰণ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক তেওঁ। আৰু এতিয়া মিয়া শব্দটো অসমত আটাইতকৈ কোনে জনপ্ৰিয় কৰি আছে? হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয় কৰি আছে। তেওঁ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। এবাৰ উপমন্যু হাজৰিকাক সুধিব, বুজাই দিব ভালকৈ কেনেকৈ তেওঁ মিয়াৰ পৃষ্ঠপোষক। 2021-এর বিধানসভা বা 2024-এর লোকসভা দুটো নির্বাচনেই এআইইউডিএফ যে বিজেপির বি টিম হয়ে কাজ করেছিল গোটা অসম এখন টের পেয়েছে। আর তাই পায়ের তলার মাটি হারিয়ে রীতিমতো কোণঠাসা এআইইউডিএফ। এই পরিস্থিতিতে দলকে আরও বেকায়দায় ফেলে দেয় এআইইউডিএফ বিধায়ক জাকির হোসেন লস্করের এক মন্তব্য। এআইইউডিএফ বিজেপির বি টিম স্পষ্ট ভাষায় জানান জাকির। আর তাই ফের একবার নিজেদের সংখ্যালঘু দরদি তথা বিজেপি বিরোধী প্রমাণ করার জন্য সর্বস্ব নিয়ে মাঠে ঝাঁপিয়েছে এআইইউডিএফ। যদিও রাজ্যের সংখ্যালঘু ভোটাররা এআইইউডিএফ এর এই ঝাড়ফুঁককে কতটা আপন করে নেন সেটাই দেখার বিষয়। ব্যুরো রিপোর্ট, এনকেটিভি বাংলা।